আৰু চাজেশ্যন মানে সকলোৱে ভাল লগা বুলি এই টিভিত যে আমি ইণ্টাৰভিউ ফৰ চাওঁ তেনেকুৱা খুব ভাল লগা বুলি কিবা এটা বস্তু যদি কৰি দেখুৱাওঁ ভাল লগা বুলি গতিকে লাইফটো হ'ল ইট ইজ এন এডভেঞ্চাৰ গুড এণ্ড বেড ভাল বেয়া মিলিয়েই জীৱন গতিকে ইয়াত মানে ভাল লগা বেয়া লগা খোৱা নোখোৱা উপাদানৰ সংমিশ্ৰণত জীৱন গতি কৰি থাকিব আৰু ভাল লাগিলেও বেয়া লাগিলেও এই জীৱন স্তব্ধ হৈ নাযায় এইটোৱেই কণ্টিনিউ গতিকে এইটোৰ ওপৰত অনুমতি আছে ধন্যবাদ আপোনাৰ যুগ্ম জীৱনৰ আটাইতকৈ ভাল লগা দিন বা সময় কেনেকুৱা আছে এইটো মোৰ ইচ্ছা প্ৰতিটো দিনেই ভাল আটাইতকৈ ভাল লগা ভাল লগা বেয়া লগা আটাইতকৈ ভাল লগা আটাইতকৈ বেয়া লগা দিন মই এই চাগতে তেখেতৰ সহধৰ্মীৰ পৰা মই তেখেতৰ মনৰ অনুভৱ ব্যক্ত কৰিবলৈ আজি কেনেকুৱা লাগিছে এই যে সুদীৰ্ঘ জীৱন মোটামুটি 20 বছৰ ধৰি ঘূৰি মানে ঘূৰি বুলি কয় ঘূৰি হৈ আছে নাই আৰু বেছি দেখা বেছি দেখা 20 বছৰ মানে বুঢ়ী হৈ গৈছে আচলতে আমাৰ মানে গাঁৱলীয়া ভাষাত যেনে কয় বুঢ়ী মানে বুঢ়ী আপোনাৰ বুঢ়ী সকলেও বিয়া হোৱা তেনেকুৱা লাগে নাই এই কাৰণটো কি নিশ্চয় ইয়াৰ কিবা আপুনি কিবা তেখেতৰ লগত জীৱন অতিবাহিত কেনেকুৱা পাইছে ভাল লাগে সেইকাৰণেতো দেখা হৈ আছে আপোনাৰ বেয়া লাগে নে কেতিয়াও বেয়া মাজে মাজে লাগে কাজিয়া লাগে তাৰপিছত আৰু কি কৈছে কাজিয়া লাগিলে ভাল বুলি কয় বোলে ৰাতি ৰাতি লাগিলে ভাল মানে সম্পৰ্কটো বেছি গাঢ় হয় আচ্ছা এই আমাৰ মাজত উপস্থিত আছে আমাৰ তেখেতসকলৰ পিতৃ মাতৃ মই তেখেতসকলৰ পৰা কাৰণ সঁচা কথা আজিকালি ধৰা আগৰ দিনত চাগে আছিল জানো এইবিলাক আছিল নহয় আগৰ দিনত আমি দেখা নাই আমি গাঁৱৰ ল'ৰা আপোনালোকৰ ভাগ্য চাওক কিবা বাকী বিয়াৰ নিচিনা বিয়াতকৈ বেছিকৈ হৈছে ইয়াত যেনিবা খোৱা আহিছিল মানুহ আহিছিল আজি আপুনি কেকো কাটিছিল আপোনালোকৰ অনুভৱটো অকণমান ক'ব নেকি শুনাব বহি পেলাই বোলে বঢ়িয়া আপোনাক ক্লেপ দিব লাগে 80 বছৰ হয়তো সুন্দৰ দেখিলোঁ ভাল লাগিছে আৰু ভাল হওক ফুৰি আছে ফুৰিব মই বিবাহ বাৰ্ষিকী উৎসৱ তাত সকলোৱে আনন্দ কৰিছে আমাৰ ভাল লাগিছে সিহঁতৰ দীৰ্ঘায়ু কামনা কৰিলোঁ আৰু যিমান দিন থাকে সিমান দিন সিহঁতে সুখেৰে শান্তিৰে থাকক ল'ৰা ছোৱালীকেইটা ভালে কুশলে থাকক আৰু এইটোৱে মোৰ কামনা আৰু ভগৱানৰ ওচৰত আমাৰ মাজত উপস্থিত আছে আমাৰ অনিমেষ তালুকদাৰৰ নলে গলে লগা বন্ধু তেখেতৰ বহুতে থাকে সকলোৰে থাকে জীৱনত এই নলে গলে লগাবিলাককে থাকে মাতিছে এই দুজন আমি নলে গলে আহিছোঁ তাৰ ভিতৰত আমাৰ মাজত উপস্থিত আছে এজন জ্যেষ্ঠ আমাৰ চৰকাৰী বিষয়া তথা লিখক কবি ধুনীয়া বনাই থৈ গৈছে ভাল বনাইছে বহুত ধুনীয়া মই আৰু চিকেনটো টেষ্ট কৰি চাই থৈছোঁ তেখেতৰ সহধৰ্মিনীও আছে লগত দুজনৰ পৰা আমি যথেষ্টখিনি আশা কৰিছোঁ মনোৰঞ্জন কৰিবলৈ আমি অধিক শিক্ষাৰে আমি আগ্ৰহ কৰিছোঁ এয়া জয়ন্ত বৰা কৰি ধন্যবাদ তোমাৰ বন্ধুবৰ আমি আজি আনুষ্ঠানিক বহুত দেৰি আপোনাকে ৰাখি ৰাখি আমি প্ৰথমে উপস্থিত সকলোকে মোৰ শ্ৰদ্ধা জনাইছোঁ আজি এই অনুষ্ঠানটোৰ মধ্যমণি তালুকদাৰ ডাঙৰীয়া আৰু সংগীতা ডাঙৰীয়ানীলৈ মই অভিনন্দন জনাইছোঁ শুভেচ্ছা জনাইছোঁ আজি এটা শুভ দিন আৰু তেখেতসকলে
যুৱ জীৱনৰ 19টা বছৰ পাৰ কৰিলে দুটি সন্তানেৰে সৈতে কুশল হওক মংগল হওক সুখ শান্তি সমৃদ্ধিৰে সৈতে সংসাৰখন আগবাঢ়ি যাওক আৰু আমিও এই সুযোগতে এনেদৰে লগ পোৱাৰ এটা পৰিৱেশ পাই থাকোঁ সদায় আৰু কি ক'ম মই কবিতাৰ কথা ক'লে যেতিয়া সৰু এটা কবিতা ইয়াতে মই কৈ দিছোঁ বিহুৰ সময়ত এই বসন্তৰ সময়ত মানে বসন্ত উৎসৱৰ লগতে বিবাহ উৎসৱ দুয়োটাকে মানে ৰঙতে ৰাঙলী সময় এছোৱা গতিকে মই এটা বিহুৰ বিষয়ে লিখা এটা কবিতাকে মই সৰুকৈ কৈ দিছোঁ এতিয়া ৰঙালীৰ ৰাগী মোৰ বুকুৰ স্পন্দন এতিয়া ৰঙালীৰ ৰাগী সপোনৰ মৌখানি নামি আহে পোহৰৰ এঢলীয়া বাটেদি তুমি বহাগ হৈ আহিবা মই বদলি মুখত ৰৈ থাকিম দুপৰৰ ৰ'দালিৰে মিতিৰালি পাতি মনৰ কোহে কোহে এতিয়া ৰঙালীৰ ৰাগী যেনে ৰামধেনুৰ হাতৰ ৰঙেৰে এখন যাদু কৰি ছবি তুমি আহিলেই মোৰ চহৰত কপৌ ফুল পাহে মিচিকিয়াই হাঁহিব তুমি আহিলেই মোৰ চহৰত কপৌ ফুল পাহে মিচিকিয়াই হাঁহিব কুলি দিয়া পোন ঘৰত গীত জুৰিব মই তোমাক হাত পাউত নি মাতিম বিহুৱানখনি তোমালৈকে সাঁচিম তোমাৰ ঢোলৰ চেৱে চেৱে মই বলিয়া হৈ নাচিম বুকুত টিপা ভৰু যৌৱন তলবল উখল মাখল যেন জীয়া জুৰিৰ ঢল তুমি আহিলে উশাহবোৰ ৰঙেৰে নাঙলি হ'ব সাঁচতীয়া কথাবোৰ কৈ দিলে কলিজাৰ জুইকুৰা নমাব চকুত থৰ লাগি ৰ'ব এচাতি বাউলি বতাহ মোৰ পৰা তোমালৈ এতিয়া ৰঙালীৰ ৰাগী দুহাতত জেতুকাৰ হাঁহি আন ফুল কলিজাত সুখৰ বাঁহী আতুল তুল বহাগ তোমাৰ অহা যোৱাৰ একেটি বাট বুকুৱে বুকুৱে চেনেহৰ অমল উত্তাপ সকলোৰে বুকুৱে বুকুৱে চেনেহৰ অমল উত্তাপ হৈ যাওক আৰু আজিৰ বিশেষ এই জুৰিটো এই অনুষ্ঠানৰ মধ্যমণি তেওঁলোকৰ বুকুৱে বুকুৱে অমল উত্তাপ হৈ যাওক আৰু এজনৰ পৰা আনজনলৈ বৈ যাওক ৰঙালীৰ ৰাগী ধন্যবাদ সুন্দৰ আমাৰ মাজত আৰু এজন আহি পাইছেহি কবি মঞ্চু ডাঙৰে তেখেতক মই তেখেতৰ অনুভৱ ব্যক্ত কৰিবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ আচলতে ইয়াত উপস্থিত হোৱাৰ উদ্দেশ্যটো মই এইমাত্ৰহে গম পাইছোঁ যদিও এই অনুষ্ঠানটোৰ লগত মই আজি কিবা এটা প্ৰগ্ৰেম হ'ব বুলি ছাৰৰ মুখৰ পৰা গম পাইছিলোঁ যদিও উদ্দেশ্যটো আচলতে গম পোৱা নাছিলোঁ যিয়ে নহওক তেওঁলোকৰ এই শুভ দিনত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ এই সংসাৰখন যাতে আৰু সুখৰ হয় মধুৰ হয় আৰু সুশৰীৰে সুস্থ শৰীৰে যাতে নিৰোগী হৈ থাকি তেওঁলোকৰ ল'ৰা দুটাক যাতে ডাঙৰ দীঘল কৰি এজন ভাল সুনাগৰিক কৰিবলৈ সেইটোৱে মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অনুষ্ঠানত অংশগ্ৰহণ কৰি ইয়াত উপস্থিত থকা সকলোকে লগ পোৱাৰ কাৰণে নিজকে আনন্দিত অনুভৱ কৰিছোঁ আৰু কবিতা পাঠ কৰাৰ কথা কৈছে যদিও মই ঠিক সাজু হোৱা নাছিলোঁ অকণমান এটা কবিতা মোৰ লগত আছেনে নাই নাজানো চাব আমাৰ জয়ন্ত পৰাশৰৰ বাইদেৱে কোৱাৰ দৰে বিহুৰ বতৰ গতিকে বিহুৰ ওপৰতে মই অকণমান এটা কবিতা মই নিজে লিখা কবিতা এটা আপোনালোকৰ আগত পাঠ কৰিবলৈ ওলাইছোঁ যোৱা ৰবিবাৰে শংকৰদেৱ কলাক্ষেত্ৰত এটা অনুষ্ঠান হৈ গৈছিলে বিহুৰ সেই প্ৰগ্ৰেমৰ ৰাতি মই এই কবিতাটো পাঠ কৰিবলৈ লিখিছিলোঁ খৰধৰকৈ ৰাতি বিহুৰ বতৰত কুলিৰ সুৰৰ আবাহন কপৌ নাহৰৰ গোন্ধত ৰাইজাই কৰে মন ৰঙালীৰ মাজত এক নতুনত্বই বিৰাজমান কুলি কেতেকীৰ গীতৰ লগত নাহৰ তগৰ কেতেকী খৰিকাজাই ফুলৰ নৈ বয় এনেহেন পৰিৱেশত অসমীয়াৰ বুকু জীপাল হৈ উঠে অসমীয়াৰ সন্মান বিহুৱান গামোচাই ইজনে সিজনক আদৰি আনে এই গামোচাই জাতীয় সত্তাৰে
বিশ্ব দৰবাৰত জিলিকি থাকে। শ্ৰীময় অসমীৰ শীতল বুকুত উঠে বহাগৰ মধু আলোড়ন। ঐ নাচনী আহ, ঐ ঢুলীয়া আহ, জাত পাত নাৰাখি সংহতি ৰাখি বিহু পাতোগৈ আহ, ঐ বিহু পাতোগৈ আহ। ধন্যবাদ। সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ছাৰ আৰু বাইদেউৰ এই বিশেষ দিনটোত পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। কলেজৰ ছিনিয়ৰ আৰু বাইদেউৰ লগত মোৰ আগৰ পাছ নাই, দুটা বেলেগ হেৰি। বাইদেউ বৰপেটা, মোৰো ঘৰ বৰপেটা একচুৱেলি। এইটো এটা সম্বন্ধ আৰু বাইদেউ মোৰ বাইদেউৰ ঘৰৰ হেৰি বাইদেউ ভণ্টি ন বাইদেউৰ ভনী এজনী মোৰ ক্লাছমেট হয়। তেনেকৈ বাইদেউৰ লগত মোৰ চিনাকি আৰু দাদা আমাৰ কটন কলেজৰ চিনিয়ৰ চিনাকি। দুইজনকে মই আজি শুভেচ্ছা জনাইছোঁ। তেওঁলোকৰ সুযোগ আমি এনেকুৱাকৈ পুৰুৰাতে পাৰ্টি কিবা কিবি কৰি থাকোঁ। এখন নকৰি থাৰ্ড টাইম ন ফ'ৰ্থ টাইম ভাল লাগিছে পেলাই। আজি এই শুভ দিনত মই অনুমেশ হিন্দু আৰু সংগীতা বা বিবাহবাৰ্ষিকীৰ শুভেচ্ছা জনাইছোঁ। আশা কৰিছোঁ ভৱিষ্যতে তেওঁলোকৰ জীৱন সুখময় হয়। আচলতে মোৰ পৰিচয়টো এনেকুৱা, সংগীতা বাৰ পেহীয়েকৰ আচলতে মই যোৱাই হয়। মোৰ নাম তিলক দাস। মোৰ ঘৰ চেঁচামুখ হাজোত হয় আৰু কৰ্মসূত্ৰে মই নুনমাটিত থাকোঁ, ICLত জব কৰোঁ। সংগীত ভাল পাওঁ মই আৰু এনেই ঘৰত গুণগুণাই থাকোঁ, কিন্তু ছিংগাৰ নহয়। কিন্তু আজি এই পবিত্ৰ দিনত এটি গীত মই পৰিৱেশন কৰিব ওলাইছোঁ জয়ন্ত হাজৰিকাদেৱৰ। মায়াময় ৰূপালী জোনা তীরে তীরে তুলি নাচিলে নকময়
Rida.